ঘুংঘট চুংঘট লৈ আজি গোটেইজনী একেবাৰে ৰাজস্থানী বোৱাৰী হৈ আহিছো ঠিকেই, কিন্তু কেতিয়া ক'ত লাংফাই পৰি মৰিম তাৰ কোনো ঠিক নাই। যিজনীহে মই ডাং কাটি। ৰাজস্থানৰ মহিলাসকলে ঘুংঘট লোৱা এটা পুৰণি সামাজিক আৰু সাংস্কৃতিক পৰম্পৰা। ইয়াৰ আঁৰত যে কেইবাটাও কাৰণ আছে। পৰম্পৰাগতভাৱে চাব গ'লে বয়োজ্যেষ্ঠ মানুহ আৰু চচোৰালৰ আগত মুখখন ঢাকি ৰখাটো মহিলাৰ লাজ সন্মানৰ চিন বুলি ধৰা হয়। ইয়াৰ উপৰিও ৰাজস্থানত বহুত গৰম, চাৰিওফালে মৰুভূমিৰে আৱৰা আৰু ধূলিৰ মাত্ৰাও যথেষ্ট বেছি। সেয়ে আগতে মহিলাসকলে সূৰ্য আৰু ধূলিৰ পৰা বাচিবলৈও ঘুংঘট বা উৰ্ণা ব্যৱহাৰ কৰিছিল। মোগলৰ দ্বাৰা প্ৰভাৱিত এখন ৰাজ্য, য'ত এসময়ত ইয়াৰ ছোৱালী বা অন্যান্য মহিলাসকলে মোগলৰ কুদৃষ্টিৰ পৰা নিজকে ৰক্ষা কৰিবলৈ এই ঘুংঘট প্ৰথাটো আঁকোৱালি লৈছিল। এতিয়া আৰু সেইবোৰ দিন গ'ল, মোগলো গ'ল, মানুহবোৰো শিক্ষিত হ'ল, আইন কানুনো বহুত হ'ল। যিসকলে বিচাৰে এতিয়াও লয়, জোৰ জবৰদস্তি একো নাই। ৰাজস্থানী ঘাগৰা, ওড়না আৰু কাবজাটো পিন্ধি আজি আহিছো আমাৰ দাদীমাৰ মাইকেত, মানে দাদীমাৰ মাকৰ ঘৰলৈ আহিছো। এইখন গাঁৱৰ পৰাই আমাৰ দাদী গৰাকী বিয়া হৈছিল। আৰু ইয়াৰ দেখিছেনে, এইগৰাকী হৈছে এগৰাকী 100 বছৰীয়া আইতা, মানে তেওঁৰ বয়স 100 বছৰৰ ঊৰ্ধ্বতে, কিন্তু খুব ধুনীয়া হৈ আছে তেওঁ এতিয়াও। মই আগতে বাৰু এটা ভিডিঅ' দেখুৱালো, সেইটো এটা ৰ ফুটেজ আছিলে, এইটো এটা মিনি ব্লগ ৰূপে আপোনালোকৰ আগত মই দাঙি ধৰিছো। এইগৰাকী আইতা হৈছে আমাৰ দাদীমাৰ, অৰ্থাৎ মোৰ হাজবেণ্ডৰ দাদী মাকৰ মাক, অৰ্থাৎ মানে আমাৰ আজু আইতা বুলি ক'লেও ভুল নহ'ব। আইতা গৰাকী ইমান ধুনীয়াকৈ খোজ চোজ কাঢ়ি আছে, দেখিয়ে আচৰিত লাগি গৈছে। আহি পায়ে বিহাৰী একেবাৰে আজু আইতাকক বাহিৰলৈ টানি টানি লৈ আহিছে হাতত ধৰি ধৰি। আইতাকো একেবাৰে আজি জীয়েকক পাইছে, নাতিয়েকক পাইছে, আৰু যে কিমান মানুহক লগ পাইছে, জোৱায়েককো পাইছে। খুব সুন্দৰ এটা পৰিৱেশ আজি ইয়াত। সঁচাকৈ দেই, মানুহ যে 100 বছৰ ওপৰতো থাকে, আচৰিত লাগি যায় ন। আমাৰ যে কি অৱস্থা হ'ব মোৰ ভাবিয়ে ভয় লাগে। আইতা গৰাকী দীৰ্ঘায়ু হওক, তাকে আমি কামনা কৰিছো। এওঁলোকৰ ঘৰত মই যেইবাৰে আহোঁ সেইবাৰে এবাৰ হ'লে এবাৰ ভিজিট কৰো, আৰু আইতাক লগ কৰিবলৈ আহোঁ, মোৰ বহুত ভাল লাগে। আৰু প্ৰায়ে মই মোৰ কমেণ্ট ছেকশ্যনত এটা প্ৰশ্ন দেখিবলৈ পাওঁ যে তুমি ঘুংঘট নোলোৱা নেকি বা মূৰত কাপোৰ নোলোৱা নেকি। আচলতে ঘুংঘটটো আৰু মূৰত কাপোৰ লোৱাটো এইটো সম্পূৰ্ণ ব্যক্তিগত কথা। তেওঁলোকে আগৰ পৰাই মানি চলিছে, তেওঁলোকৰ চলন ফুৰণ ধৰণ এনেকুৱা। চ' ঘুংঘটটো তেওঁলোকে লয় বা তেওঁলোকে নিজৰ ইচ্ছা মতে লয়, আৰু মুখখন ঢাকি ৰাখে ঘুংঘটৰ জৰিয়তে, কাৰণ তেওঁলোকে লাজ কৰে, বা তেওঁলোকৰ ভাষাত মানে শৰম আৱে বুলি কয়। চ' লাজ কৰে, সন্মান কৰে ডাঙৰক, সেইকাৰণে আৰু সন্মানৰ প্ৰতীক স্বৰূপে তেওঁলোকে ঘুংঘটটো লয়, আৰু এনেকৈ মানে তেওঁলোকে বয়োজ্যেষ্ঠৰ আগত নিজৰ মুখখন নেদেখুৱায়, বা তেওঁলোকৰ মুখখন দেখুৱালে তেওঁলোকৰ লাজ লাগে বা চৰম লাগে। এইবিলাক তেওঁলোকৰ নিজৰ পৰম্পৰা, বা তেওঁলোকে নিজৰ এইবিলাক ব্যক্তিগত কথা মুখখন নেদেখুৱায়, সেইকাৰণে লুকাই ৰাখে, ডাঙৰক সন্মান দিয়ে, বা এনেকুৱা টাইপৰ কিছুমান পৰম্পৰা। গতিকে এইখিনি আৰু তেওঁলোকে নিজৰ মুখখন দেখুৱালৈ লাজ পায় বুলি ভাবে, সেইকাৰণে তেওঁলোকে মুখখন ঢাকি ৰাখে। আৰু মই মুখখন দেখুৱাবলৈ লাজ নকৰো, বা মোৰ লাজ বা চৰম নালাগে, সেইকাৰণে মই ঘুংঘট বা এনেকুৱা উৰণি বা মূৰত কাপোৰ নলওঁ। তেনে সাধাৰণভাৱে কথাবিলাক ল'লে হ'ল, আৰু য'ত যিটো পৰম্পৰা আৰু যোনে যেনেকৈ পৰম্পৰাবিলাক পালন কৰে। জোৰ জুলুম বা জবৰদস্তি আমাৰ পৰিয়ালত একো নাই। মই মূৰত কাপোৰ নল'বও পাৰো, বা মই মুখত ঘুংঘট নাটানিবও পাৰো, কিন্তু মোৰ পৰিয়ালৰ মানুহে জানে যে মই কেনেকুৱা টাইপৰ মানুহ হয়, বা মোৰ হাজবেণ্ড যিটো আছে বিহাৰী, সিও জানে মই কেনেকুৱা টাইপৰ মানুহ হয়। চ' এইবিলাক কথা, আৰু সাজ পোছাক মানুহৰ সম্পূৰ্ণ ব্যক্তিগত কথা। আপোনাৰ যি কমফৰ্টেবল লাগিছে স্থান কাল পাত্ৰ অনুযায়ী আপুনি সেয়াই পিন্ধক। চ' নিজৰ এটা স্বতন্ত্ৰ জীৱন থাকে, কাৰো জীৱনত কোনেও একো বস্তু জাপি দিব নালাগে। আচলতে নিয়ম কানুন পৰম্পৰা এইবিলাক কেতিয়াও জাপি দিব নালাগে, এইবিলাক মানুহৰ অন্তৰৰ পৰা স্বতঃস্ফূৰ্তভাৱে আহিব লাগে। আৰু ৰাজস্থানৰ নিচিনা ঠাই এখনত গৰমৰ দিনত প্ৰায় 50 ডিগ্ৰী তাপমাত্ৰা থকাৰ উপৰিও ইয়াৰে মহিলাসকলে কিন্তু নিজৰ সাজ পোছাকৰ ক্ষেত্ৰত বা ঘুংঘট লোৱাৰ ক্ষেত্ৰত কেতিয়াও কম্প্ৰমাইজ কৰা দেখা নাযায়, যিটো হয়তো মোৰ কাৰণে একেবাৰে অসম্ভৱ। আৰু এই ক্ষেত্ৰত ৰাজস্থানী মহিলাসকলৰ শলাগ সঁচাকৈয়ে ল'বলগীয়া। আমাৰ দাদীমা যিখন গাঁৱৰ পৰা বিয়া হৈছে, এই গাঁওখনত তেওঁলোকৰ ঘৰতে যথেষ্ট পৰিমাণে এনেকুৱা চানাৰ খেতি কৰে। চানা মানে আমাৰ ৰাজস্থানত চীনা বুলি কয়, আৰু মই বুট মাহৰ কথা কৈছো। তাকে আৰু খেতিডৰা দেখি যে মোৰ ইমান ভাল লাগিছে, আৰু এয়া প্ৰথমবাৰ মই দেখিছিলো তাৰমানে এনেকুৱা বুট মাহৰ খেতি। এতিয়া খেতি চপোৱাৰে সময়, আৰু প্ৰায় বুটবোৰ তেওঁলোকে মানে ছিগিলেই, এয়া ঘৰলৈ নিবলৈ ছিগি দি আছে। মানে আমাৰ আইতাৰ ভাই বোৱাৰীহঁতে, আৰু এগৰাকী আইতাৰ ভাই বোৱাৰী, তেওঁ ছিগি আছে। আৰু এইখিনি যিখিনি অঞ্চল আছে গোপালপুৰা গাঁও বুলি, ইয়াত মানে প্ৰায়ে এনেকুৱা বুটৰ খেতি কৰা দেখা যায়। আৰু বুটৰ যিটো খেতি, এই খেতিডৰা হ'বলৈ তাৰমানে কোনো ধৰণৰ বৰষুণৰ পানীৰ ওপৰত তেওঁলোকে নিৰ্ভৰ হ'ব নালাগে, মানে নৰ্মেল টিউবেলৰ পানী বা বৰিঙৰ পানী দিয়ে হৈ যায়। আৰু বুটৰ গছৰ চাইজ বিলাক অকমান সৰু সৰু হয়, এনেকুৱা পুলি, ইয়াতকে বেছি ওখ হোৱা ইয়াত দেখা নাযায়। এনেকৈ ছিগি ছিগি
ছিগি আৰু খাই থকা আৰু খেতিৰ অঞ্চলত আহি আৰু কি লাগে আৰু মানুহক। মৰুভূমিটো ইমান ধুনীয়া খেতি ন, দেখিয়ে ভাল লাগি যায়। আৰু ইয়াৰ কিবা চৰাইৰ পোৱালি কিবা কণী পাৰি থৈ দিছে। আমাৰ ইয়াতে আৰু ইহঁতে চব ভেজিটেৰিয়ান ন, মোৰ যে ইমান খাবলৈ মন গৈ আছে। বিহাৰীয়ে মোক একদম গালি পাৰিছে, হাত লগাই তো হাত কাট দুংগা বোলে। হে ভগৱান। আৰু এইফালে জাপিও ছিগি আছে ঘৰলৈ বুলি, ইমান যে ছিগি ভাল লাগিছে নহয় একেবাৰে। খেতিৰ বস্তু আৰু ছিগাৰ মজাই বেলেগ। তাৰ পিছত এনেতে যাবলৈ সময় হ'ল। যোৱাৰ সময়ত এয়া দাদীৰ ভাই বোৱাৰী এনেকৈ আমাক কাপ একাপ গাখীৰ দিছে আৰু যোৱাৰ সময়ত দেখিছে তেওঁ ঘুংঘত লৈ আমাক ধুনীয়াকৈ গাখীৰ চাৰ্ভ কৰিছে। আৰু বিহাৰীয়ে এই গাল একেবাৰে মটৰ উঘালি লৈছে, এনেকুৱা যে গছৰ নিচিনা উঘালি লৈছে যে এনেকৈ মানে জুইত সেকি খাই বিৰাট ভাল লাগে। তাৰ মানে জুইত সেকিবলৈ কাৰণে এনেকৈ উঘালি লৈছে। আৰু এতিয়াতো ছিজন শেষে হ'ল আৰু যোৱাৰ সময়ত এনেকৈ মোক মান ধৰিছে, 100 টকা এটা দিছে আৰু কাপোৰ এযোৰ দিছে। আৰু এয়া আজি গাঁৱৰ পৰিৱেশ, ইমান ধুনীয়া আজি ইয়াৰে পৰিৱেশটো। ৰাজস্থানৰ গাঁওবিলাক সঁচাকৈ চাব লগা দেই। ইয়াৰে কালচাৰ বিলাক, ইয়াৰে যিটো ৰেহেন চেহেন, ইয়াৰে খেতি পথাৰ, সকলোবোৰ বস্তু, পশুপালনৰ ব্যৱস্থা, সকলোবোৰ বস্তু মানে ইয়াৰ একদম চোৱাৰ যোগ্য। তাৰ মানে বহুত ভাল ভাল নতুন নতুন কথা শিকিব পাৰি, জানিব পাৰি, বুজিব পাৰি। প্ৰত্যেক দিনাখনে ৰাজস্থানত মোৰ নতুন নতুন কিছু অভিজ্ঞতা হয় আৰু এই অভিজ্ঞতাবোৰে মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰো। ভিডিঅ'বোৰ চাই আপোনালোকে কেনে পাই কমেন্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদিহে কিবা ভিডিঅ'ৰ স্পেচিফিক ডিমাণ্ড থাকে সেইটোও জনাব।